দশম ভাগ হৈছে 10 ভাগৰ 1 ভাগ। এই কথা আপুনি মই ভালকৈ জানো। ঈশ্বৰে কৈছে 10 ভাগৰ 1 ভাগ তোমালোকে মোক দিবা আৰু 9 ভাগ তোমালোকে খাবা, আৰু সেই 1 ভাগটো তোমালোকে মোৰ পৰিচৰ্যাকাৰীবিলাকৰ জীৱিকাৰ অৰ্থে তোমালোকে তাক লৈ আহিবা। সেয়া তোমাৰ নহয়, সেয়া মোৰ হয়। কিন্তু আমাৰ মণ্ডলীৰ কিছুমান এক্সপাৰ্ট বিশ্বাসী আছে, যিসকলে বৰ ধুনীয়াকৈ তেওঁলোকে দশম ভাগ নিদিয়াকৈ তেওঁলোকৰ জীৱনটোক ধুনীয়াকৈ মেনেজ কৰি ধূলি দি তেওঁলোকে বৰ ধুনীয়াকৈ তেওঁলোকে জীৱন ধাৰণ কৰিছে। তেওঁবিলাকে ঈশ্বৰক ঠগ প্ৰবঞ্চনা কৰিছে, আৰু যাৰ ফলত আমি সেই লোকবিলাকৰ জীৱনত আমি ঈশ্বৰৰ যি আশীৰ্বাদ, আধ্যাত্মিক যি আশীৰ্বাদ, ঐশ্বৰিক যি অনুগ্ৰহ তাক দেখি পোৱা নাযায়। এটা কথা মনত ৰাখিব, আপুনি দশম ভাগ নিদিলেও ঈশ্বৰে ভোকত নাথাকে। আপুনি দশম ভাগ নিদিলেও ঈশ্বৰৰ পৰিচৰ্যাকাৰীবিলাকে কেতিয়াও ভোকত নাথাকে। কিন্তু এদিন সময় আহিব আপুনিহে ভোকত থাকিব লাগিব, আপুনি মইহে ভোকত থাকিব লাগিব। আৰু সেইকাৰণে ঈশ্বৰৰ যি ভাগ, সেয়া ভাগ আমি ঈশ্বৰক দিব লাগে। আমি তেওঁক ঠগিব নালাগে, নহ'লে এদিন আমি নিজে ঠগ খাম। খেতিয়কে যদি খেতিত তেওঁ লাভ কৰা শস্যখিনি খোৱাৰ পিছত তেওঁ যদি কঠীয়াখিনিকো খাই পেলায়, তেতিয়াহ'লে তেওঁৰ নেক্সট বছৰ তেওঁ খেতি কৰিব নোৱাৰিব। সেই মাটিডৰা এনেই পৰি থাকিব, তেওঁ তাত শস্য উৎপন্ন নহ'ব। যদি শস্য উৎপন্ন নহয়, তেতিয়াহ'লে সেই পৰিয়ালটোৰ অভাৱ অনাটন দেখা দিব। ঠিক তেনেদৰে প্ৰিয়সকল, যি ঈশ্বৰক দিবলগীয়া ভাগ যদি আপুনি দিয়া নাই, তেতিয়াহ'লে আপুনি আৰু মই এই কথা ভালকৈ জানিব লাগে যে আপুনি আৰু মই ঈশ্বৰৰ পৰা কেতিয়াও আশীৰ্বাদ প্ৰাপ্ত হ'ব নোৱাৰোঁ। পবিত্ৰ বাইবেল শাস্ত্ৰৰ মলাখী যদি আপুনি পুস্তকখন চায়, তাত দেখিব যে আমি আচলতে ঈশ্বৰক ঠগিছোঁ। আৰু আমাৰ জীৱনত আশীৰ্বাদ আহিবৰ কাৰণে এইটো এটা ডাঙৰ ৰাস্তা, এটা পথ হয়। সেই পথটো হৈছে আপুনি মই আমাৰ ইনকামৰ পৰা 10 ভাগৰ 1 ভাগ আমি ঈশ্বৰক দিব লাগে, আৰু 9 ভাগ আমি আৰামছে খাব পাৰোঁ। কিন্তু আমাৰ মণ্ডলীবিলাকত সেই এক্সপাৰ্ট কিছুমান বিশ্বাসীয়ে কোনো দিন তেওঁলোকে দশম ভাগ দি পোৱা নাই। তেওঁলোকৰ বিভিন্ন অজুহাত, মোৰ বাজেট নিমিলে, মোৰ বহুত সমস্যা, বিভিন্ন অজুহাত। প্ৰিয়সকল, সেয়া আপোনাৰ পইচা নহয়তো, সেয়া আপোনাৰ পইচা নহয়, সেয়া হৈছে ঈশ্বৰৰ ভাগখিনি আপুনি খাই আছে। অৰ্থাৎ কঠীয়াখিনিকো আপুনি খাই হজম কৰি পেলাইছে। কঠীয়াখিনি যদি আপুনি জীৱনত খাই হজম কৰি পেলাইছে, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতৰ জীৱনটোত আপুনি একোৱে ফচল নাপাব, একোৱে বেনিফিট নাপাব, একো আপুনি অনুগ্ৰহ নাপাব। ঈশ্বৰৰ আশীৰ্বাদৰ পৰা আপুনি বঞ্চিত হৈ যাব। সেইকাৰণে যদি আপুনি এই ভিডিঅ'টো আজি চাই যদি আপোনাৰ হৃদয়ত যদি কিবা কথা সৃষ্টি হৈছে, অনুভৱ হৈছে, তেতিয়াহ'লে আপুনি আজি সিদ্ধান্ত লওক, আৰু সিদ্ধান্ত লৈ কওক যে প্ৰভু, মই আজিৰ পৰা দশম ভাগ দিবলৈ মই আৰম্ভ কৰিম। এই ভিডিঅ'টো যদি আৰু 10 জনে পাবলৈ আপুনি বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি এতিয়াই আপুনি শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। প্ৰেজ দ্য লৰ্ড।